দিনদল ভাঙি আমি যাতে সকলোৱে আমাৰ এই বিশ্ব উৎসৱ উপভোগ কৰে তাৰ কাৰণে মই অনুৰোধ জনাম। জনগোষ্ঠী আমি অসমীয়া হৈ বিলীন হৈ গৈছিল, অসমৰে এজন আমি খেলুৱৈয়া হিচাপে আমি পৰিগণিত হৈছোঁ, কিন্তু সকলোৰে সেই পৰিচয় সন্মান আমি যাচিবই লাগিব। ঠিক তেনেকৈ কচালচী জনগোষ্ঠীৰ যি পৰিচয় আছে যাতে আমি আগুৱাই লৈ যাব পাৰোঁ, পৰিচয় দাঙি দিয়াত আপোনালোকে সহযোগ কৰিব। কেন্দ্ৰীয় বিশ্ব উৎসৱ উদযাপন সমিতিয়ে এই বৰপৰ ৰাজহুৱা খেলপথাৰত 2014 চনৰ পৰা ধাৰাবাহিকভাৱে এই কাৰ্যসূচীটো এই বিশ্ব উৎসৱ উদযাপন কৰি আহিছে। এইবাৰ দ্বাদশ বাৰ্ষিক। এই দ্বাদশ বাৰ্ষিক কেন্দ্ৰীয় বিশ্বত আমি বহুতখিনি কথা একেলগে সন্নিৱিষ্ট হৈ আছে। আপোনালোকে আজিৰ তাৰিখত কোচ ৰাজবংশী জনগোষ্ঠীৰ উত্তৰণৰ কাৰণে কোচ ৰাজবংশী জনগোষ্ঠীৰ যি দাবী জনজাতিকৰণ, এই জনজাতিকৰণ দাবীৰ সম্পৰ্কত আমি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত বিভিন্ন ধৰণে হেঁচা প্ৰয়োগ কৰি আছোঁ। এইফালে ঘূৰি দিয়া। উত্তম বৰুৱাই আৰু তেখেতসকল সম্পূৰ্ণভাৱে যোগদান কৰিছে। আজি বৰপাৰা ৰাজহুৱা খেলপথাৰত কেন্দ্ৰীয় বিশ্ব উদযাপন সমিতিয়ে আজি বিশ্ব উদযাপন কৰিবলৈ ওলাইছে। ইয়াত লগতে সদৌ বঙাইগাঁও জিলা কচামুচি ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয় বিশ্ব উদযাপন আজি কৰিবলৈ ওলাইছে। গতিকে ইয়াত মই ক'ব বিচাৰিছোঁ, আজি প্ৰথম দিনাখনে বিশ্ব উৎসৱৰ দিনাখনে মই অসমৰ লগতে বিভিন্ন ভাৰতবৰ্ষত থকা আমাৰ কচামুচি জনগোষ্ঠীসকলক মই বিচুৱাৰ লগতে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যে বিচুৱা বা বিহু বুলি ক'লে আমি জানো যে প্ৰত্যেক জাতি জনগোষ্ঠীৰে যি উৎসৱ থাকে, ঠিক একেই বিচুৱা উৎসৱ হ'ল কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰম্পৰাগত উৎসৱ। এই উৎসৱৰ জৰিয়তে আমাৰ যি হেৰাই যোৱা কলা কৃষ্টি, সেই কলা কৃষ্টিবিলাক উদ্ধাৰৰ কাৰণে আমি এই বিশ্ব উৎসৱত বিভিন্ন ধৰণৰ আমাৰ গীত মাত ভাষা সংস্কৃতি সাজ পোছাক ইত্যাদি আমি আমাৰ জনগোষ্ঠীৰ লগতে বিভিন্ন জনগোষ্ঠীক আমি প্ৰদৰ্শিত কৰি আমাৰ এই জনগোষ্ঠীটোৰ যে আমি এটা ঐতিহ্যপূৰ্ণ এটা কোচ ৰাজবংশী জনগোষ্ঠী, এটা আমি প্ৰাচীন এটা উজ্জ্বল জনগোষ্ঠী আছিলোঁ, সেই জনগোষ্ঠীটো এটা কালক্ৰমত আমি এটা পৰ্যায়ত আহি আমি এনেকুৱা এটা পৰ্যায় পাইছোঁ যে আমি কোচ ৰাজবংশী জনগোষ্ঠীটো পকপকাই থাকিব লগা হৈছে। নিজৰ ভাষা কলা সংস্কৃতিক লৈ, নিজৰ সাংবিধানিক অধিকাৰক লৈ, বিভিন্ন সমস্যাক লৈ আমি জৰ্জৰিত হৈছোঁ। গতিকে এই ক্ষেত্ৰত আমি বিভিন্ন দিশেৰে আমি আন্দোলন কৰিব লগা হৈছে। আজি কোচ ৰাজবংশী জনগোষ্ঠীৰ যি ভাষা সংস্কৃতিক লৈ আমি আন্দোলন কৰিব লগা হৈছে। আজি বিভিন্ন দিশক লৈ আমি আন্দোলন কৰি আজি আমি জনগোষ্ঠীটোক যি হেৰাই যোৱা প্ৰাচীন ঐতিহ্যক উদ্ধাৰ কৰাৰ কাৰণে আমি অহৰহভাৱে লাগিছোঁ। গতিকে মই ভাবোঁ কোচ ৰাজবংশী জনগোষ্ঠীৰ এই বিশ্ব উৎসৱৰ লগতে বিভিন্ন সংস্কৃতি যাতে আগুৱাই লৈ আহে। আজিৰ এই বিশ্ব উৎসৱত যাতে কোচ ৰাজবংশী জনগোষ্ঠীৰ উৎসৱ পালন কৰে, সকলোৱে যাতে উলহ মালহেৰে পালন কৰে। অসমৰ বিভিন্ন ঠাইত বিশ্ব উদযাপন কৰাৰ কাৰণে সকলোৱে আগবাঢ়ি আহিছে। কোচ ৰাজবংশী জনগোষ্ঠীৰ লগত বিভিন্ন জনগোষ্ঠীৰ মানুহে সহায় সহযোগিতা আগবঢ়াইছে। মই ভাবোঁ অসমৰ বিভিন্ন জাতি জনগোষ্ঠী লগতে কোচ ৰাজবংশী জনগোষ্ঠীসকলক মই সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ফালৰ পৰা বিচুৱাৰ অভিনন্দন আৰু বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছে। সকলোৱে যাতে এই প্ৰত্যেক জাতি জনগোষ্ঠীৰ যি জাতীয় উৎসৱ সকলোৱে
পালন কৰক লগতে কোচৰামচি জনগোষ্ঠীৰ আমাৰ এই বিশ্বৱা উৎসৱ পালন কৰক ইয়াৰ জৰিয়তে যাতে প্ৰত্যেক জাতি জনগোষ্ঠীৰ লগতে আমাৰ কোচৰামচি জনগোষ্ঠীৰ এই বিশ্বৱাৰ লগত যাতে সংগতি ৰাখি জাতীয় যি জীৱনৰ সত্তাক আগুৱাই লৈ যাব পাৰে তাৰে কাৰণে মই কামনা কৰিছোঁ আৰু এই বিশ্বৱা আমি যাতে ভৱিষ্যতেও পালন কৰি যাওঁ আমাৰ যাতে বিশ্বৱা কোচৰামচি জনগোষ্ঠীৰ যি ঐতিহাসিকভাৱে আমাৰ পৰম্পৰাগত উৎসৱ সেই উৎসৱ যাতে আমি পালন কৰি যাওঁ তাৰ কাৰণে মই সকলো ৰাইজকে অনুৰোধ জনাইছোঁ ধন্যবাদ